নমস্কাৰ মুন্না পল্লৱী দাস মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে 19 জুলাই আৰু মোৰ বয়স হৈছে আজি 25 বছৰ 8 দিন আৰু যোৱাকালি আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিলোঁ আৰু আজি কেনেকৈ প্ৰিপাৰেশ্যন কৰিলোঁ মৰ্ণিঙৰ পৰা সেইখিনি দেখাম আৰু আজি ভিডিঅ'টো ৰেকৰ্ড কৰি থকা হৈছে দুপৰীয়া এতিয়া 1:30 বাজি গ'ল এতিয়া ৰেকৰ্ড কৰা হৈছে ভিডিঅ'টো মৰ্ণিঙৰ পৰা ৰেকৰ্ড কৰা নাছিলোঁ তো যোৱাকালি মোৰ প্ৰিপাৰেশ্যন কিমানখিনি আছিলে সেইখিনি দেখাম আৰু কি নোটছ বনাইছোঁ তো কেনেকৈ আমি ডে শেডিউলটো বনাই লওঁ সেইখিনি কি ফিক্স ৱৰ্ক থাকে সেইখিনি কৰিলোঁ ফিক্স ৱৰ্কখিনিতো ডেইলি চেঞ্জ কৰি থাকোঁ সেইখিনি লিখি লৈছোঁ যে সেইখিনি কাম কৰিব লাগিব ডেইলি আৰু সেইখিনিয়ে তো যোৱাকালি আমি কি প্ৰিপাৰেশ্যন কৰিলোঁ কিমান সময় প্ৰিপাৰেশ্যন কৰোঁ আমাৰ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ কিমান হ'ল কালি দিনটো সেইখিনি দেখাম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফিক্স ৱৰ্ক হয় ডেইলি তো সেইখিনি মই দেখাই থাকোঁ সদায় কি বা ফিক্স ৱৰ্ক থাকে তো সেইখিনি কৰিয়ে থাকোঁ সদায় দেখাই যাওঁ যে কি কৰিব লাগে তাৰে ভিতৰত নহ'লে ফিক্স ৱৰ্কৰ ভিতৰত আজিকালি এইকেইদিন মানে আৰু কেইটামান কাম এবচেণ্ট হৈ আছে যিখিনি কৰা হোৱা নাই সেইখিনি কৰিবলৈ ট্ৰাই কৰিম কাৰণ এক্সামো আহি আছোঁ গোটেইখিনি যিখিনি বহুত কাম লৈছোঁ প্ৰিপাৰেশ্যনৰ বাকী কামো কিছুমান লৈছোঁ আমি ফিক্স ৱৰ্কত কিন্তু এতিয়া প্ৰিপাৰেশ্যন এক্সামৰ কাৰণে মই গোটেইখিনি কৰিব পৰা নাই তো এক্সাম যোৱাৰ পিছত আকৌ গোটেইখিনি ষ্টাৰ্ট কৰিম ভালদৰে গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিম তো এইখিনি আৰু যোৱাকালি আমি কি নোটছ বনালোঁ সেইখিনি দেখা যায় যোৱাকালি আমাৰ প্ৰিপাৰেশ্যন এভাৰেজ প্ৰিপাৰেশ্যনৰ টাইম আছিলে 3 ঘণ্টা 21 মিনিট কালি যোৱা পৰহি আমাৰ কমি গ'ল মানে প্ৰিপাৰেশ্যন হোৱা নাছিলে 17 মিনিট প্ৰিপাৰেশ্যন আছে মাত্ৰ গোটেই দিনটোত সেইটো কাৰণে কমি গ'ল 3 ঘণ্টা 21 মিনিট হ'ল এতিয়া আৰু কালি প্ৰিপাৰেশ্যন হৈছিলে 4 ঘণ্টা 4 ঘণ্টা নহয় 3 ঘণ্টা 24 মিনিট হৈছে প্ৰিপাৰেশ্যন আমাৰ কালি তো আৰু এতিয়া প্ৰিপাৰেশ্যনৰ টাইমটো মই পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি দেখাওঁ যাওঁ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ কিমান হয় সেইখিনি কৈ আছোঁ আৰু যি নোটছ বনাইছিলোঁ সেইখন দেখাই আছোঁ মই নিউ চিলেবাছটো যিটো আমি নতুনকৈ বনাইছোঁ বহুত চিলেবাছ বনালোঁ তেনেকৈ এটা বহীত নহ'লে বহুত ডাঙৰ কপিটো বহুত ডাঙৰ হৈ যায় তো কমকৈ লৈ ভাগকৈ তেনেকৈ বনাইছোঁ সেইফালে ইণ্ডেক্স এণ্ড ৰেংকিং সেইফালে মাউণ্টেইন আৰু সেইবোৰ ৰিপাব্লিক ডে নোটছ এনেকৈ লিখিছোঁ আৰু এইফালে প্লেনিং কমিশ্যন এইফালে টেম্পলছ অফ ইণ্ডিয়া সেইখিনি এনেকৈ লগাই লৈছোঁ সেইখিনি বনাইছোঁ আৰু এইখিনি আজি বনোৱা আজিৰ দিনত বনোৱা এইখিনি আৰু এইফালে মোৰ জিঅ'গ্ৰাফি কপিটো এইখিনি এনেকৈ কৰি আছোঁ আৰু এইফালে ছ'চিয়েল ষ্টাডি কোৰ্ছ এইটো পেইড কোৰ্ছ লৈছোঁ এইটো যিটো অৰবিন্দৰ হয় তো তাৰপৰা সেইখিনি আৰু এতিয়া কৰি আছোঁ মই মোৰ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজটো কনভাৰ্ট কৰি দেখাই আছোঁ যোৱাকালি আমাৰ প্ৰিপাৰেশ্যনটো 2 ঘণ্টা 4 মিনিট আছিলে তো এতিয়া আমাৰ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ হ'ল আজি 42.5% তো যোৱাকালি তাৰ আগদিনা আছিল যে 75.something আছিলে তো যোৱাকালি প্ৰিপাৰেশ্যন 3 ঘণ্টা 24 মিনিটে হ'ল তো 42.5% আৰু আজি যি কি কৰিলোঁ গোটেইখিনি মই নেক্সট ভিডিঅ'ত দেখাম তো আজিলৈ ইমানেই ভিডিঅ'টো চবে ধন্যবাদ